15 বছৰ আমাক ঠগিলে, মিছা কথা ক'লে, জনজাতিকৰণ কৰিম বুলি নকৰিলে, ভোটৰ ৰাজনীতি কৰিলে। সেইকাৰণে তেখেতলোকক শাসনৰ পৰা উঠাই দিলোঁ। উঠোৱাৰ পিছত আমি বিজেপি দলৰ চৰকাৰক আস্থা কৰিলোঁ। তেখেতলোকে ক'লে যে আমাক দিল্লী আৰু দিছপুৰৰ মস্তক দখল কৰক, আমি আপোনালোকক যিটো ন্যায্য দাবী সেই ন্যায্য প্ৰাপ্তি দিশে আমি লৈ যাম আৰু আপোনালোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। তেখেতলোকৰ একে পথৰ পথিক হ'ল, লংকালৈকে তেখেতলোকৰ ৰাৱণ হ'ল। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা যিজন আমি জনহিতকৰ মন্ত্ৰী বুলি কৈছিলোঁ, যে অসমৰ অসমীয়া ছাত্ৰৰ কাম কৰাৰ মুখ্যমন্ত্ৰী বুলি কৈছিলোঁ, তেখেতে ৰাজকীয় দায়িত্ব আৰু জাতীয় দায়িত্ব পাহৰি গ'ল। তেখেতে খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰমুৱা নীতি ল'লে। সেইকাৰণে তেখেতে ৰাজধৰ্ম পাহৰি গ'ল বুলি আমি কৈছোঁ। আৰু তেখেতে জাতীয় দায়িত্ব পাহৰি গ'ল। তেখেতে এটা জাতীয় দায়িত্ব আছিল যে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা দি অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰা। সেইটো কাম নকৰিলে। গতিকে তেখেতে জাতীয় দায়িত্ব বুলি পিঠি দিছে। ইয়াৰ ফল তেখেতে ভুগিব। 26 বিধানসভা ইলেকশ্যন, 26 বিধানসভা ইলেকশ্যনত 6 জনগোষ্ঠীৰ ৰাইজৰ লগতে আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজে এই দলৰ চৰকাৰৰ বিৰুদ্ধে থিয় হ'ব। যেতিয়ালৈকে আমাক জনজাতিকৰণৰ মৰ্যাদা, স্বায়ত্তশাসনৰ মৰ্যাদা নিদিব, এই প্ৰতিবাদ সাব্যস্ত ৰাখিব। অনাগত সময়ত জোৰ লৈ সমগ্ৰ অসমত প্ৰতিবাদ হ'ব। তাৰ পাছত এই ৰাস পূৰ্ণিমাৰ পাছতে উজনি অসম স্তব্ধ হৈ পৰিব। আমি কাইলৈ প্ৰেছ মিটৰ যোগেৰে আমাৰ যি কাৰ্য হৈছে আমি অসমৰ ৰাইজক জনাই দিম। এতিয়া দেখা গৈছে যে